মৰিগাঁৱৰ লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক ৫টাকৈ চাইবাৰ অপৰাধী কেইটাৰ পৰা ২খনকৈ বিলাসী বাহনৰ লগতে 2টা লেপটপ 7টা মোবাইল আৰু বিভিন্ন বেংকৰ 15টাকৈ এটিএম কাৰ্ড জব্দ কৰা হয়। ধৃত চাইবাৰ অপৰাধী কেইটা হৈছে ইমতিয়াজুল হক, ৰেকিবুল হক, আফতাব হুছেইন, দিলদাৰ হুছেইন আৰু নেকিবুৰ ৰহমান। চাইবাৰ গেংটোৱে জালিয়াতিৰে আত্মসাৎ কৰিছিল 4 কোটিতকৈও অধিক ধন। বৰ্তমান লাহৰীঘাট থানাত জেৰা অব্যাহত ৰাখিছে অপৰাধীকেইটাক। নিশা আমাৰ অভিযান চলিছিল লাহৰীঘাটৰ বিভিন্ন এলেকাত আৰু আমি 5জন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা বিভিন্ন আমি মোবাইল ফোন, লেপটপ আৰু এটিএম কাৰ্ড আমি জব্দ কৰিছোঁ আৰু এইবিলাক আমি সব এনালিচিছ কৰোঁতে দেখিলোঁ যে এই ইমতিয়াজুল আৰু ৰাকিবুল এওঁলোকে বিভিন্ন জনৰ হৈ বহুত সময়ৰ পৰাই বিভিন্ন মানুহৰ নামত লোন লৈ আছিলে আৰু সেই লোনৰ পৰিমাণ প্ৰায় 40 লাখ টকাৰ ওপৰত। আমি অকল এখন কাৰ্ডতে গম পাইছোঁ আৰু কেইবাখনো কাৰ্ড আছে। তেওঁলোকে কলকাতাৰ মানুহৰ লগত তেওঁলোকৰ লিংক আছে, যিবিলাক মানুহৰ পৰা তেওঁলোকে ডকুমেণ্টছ কালেক্ট কৰিছে আৰু ইয়াতো লাহৰীঘাট অঞ্চলৰো বেলেগ বেলেগ মানুহৰ নামত তেওঁলোকে ডকুমেণ্টছ আৰু ফটোগ্ৰাফছ কালেক্ট কৰি পেলাই তেনেকৈ বহু লাখ টকা, কেইবা লাখ টকাৰ তেওঁলোকে লোন লৈছে।